হৈছিলে তাৰ কাৰণে তেওঁলোকে এখন কাপোৰ ব্যৱহাৰ কৰিছিলে। এই কাপোৰখনৰ নামটো হ'ল ফাচু হয়। তাৰপাছত এই ৰিহাখন এইখন যিখন হেৰি হয় মানে চেলেংখন যিখন হয় সেইখন তেওঁলোকে গাটো ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। এইখনৰ নামটো হ'ল আপোনাৰ ফাদাই হয়। তাৰপাছত আপোনাৰ এইটো হ'ল এই যিটো আপোনাৰ আমাৰ চাপকণটো যিটো চোলাটো তেওঁলোকে এখন ফাচু হিচাপে মানে নামাকৰণ কৰিছিলে। তাৰপাছত তেওঁলোকে এখন ৰিহা লৈছিলে। ৰিহাখনত আপোনাৰ গাটো যিহেতু আবুৰ কৰি ৰাখিছিলে মহিলাসকলে, আহোম সম্প্ৰদায়ৰ মহিলাসকলে যিহেতু মানে কাকো মানে শৰীৰৰ অংগত দেখুওৱা নাছিলে, এইখনৰ নামটো হ'ল আপোনাৰ ফাদাই হয়। আৰু এইখন মেখেলা হিচাপে আচলতে তেনেকৈ কৰি পেলাই পিন্ধা নাছিলে, তেওঁলোকে এখন কাপোৰকে এনেকৈ মানে মেৰিয়াই লৈছিলে। তো এইখনৰ নামটো হ'ল ফাচি। প্ৰায় কাষ চাপিছে আপুনি, অকণমান 19-20 হৈছে আৰু আপুনি যিটো মূৰত মৰা আপুনি কাৰণটো বৰ ধুনীয়াকৈ ক'লে, কিন্তু আপুনি ভাবেনে নামটো সম্পূৰ্ণ শুদ্ধ নিচিনা লাগিলেনে? আপুনি একেটা শব্দ দুবাৰকৈ ক'লে নেকি বাৰু? নহয়, এইটো হ'ল ফাচু হয় আৰু এইটো হ'ল ফাৰু হয়, এইটো হ'ল ফাচু। আপুনি প্ৰথম কওঁতে ফাচু বুলি কৈছে, একো নাই, অকণমান নাৰ্ভাছ এটা আহিছে ন? নামবিলাক একে আৰু অকণমান শিকিবহে যত্ন কৰিছোঁ। তাৰমানে আগতেতো আমি এনেকৈ কৰি বাগৰি আহি পেলাই আমি যিখিনি এতিয়া আমি আচলতে ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ, আগতে আমি ইমানখিনি পোৱাও নাছিলোঁ। হয় হয়, ফাৰু বা ফাফা বুলি জনা যায়। আৰু আপুনি যিটো মূৰত মাৰিছে সেয়া মহিলাসকলৰ হয়নে বাৰু? মানে এইটো মহিলাসকলে হয়। আজিকালি যিটো নতুন মানে ডিজাইন ওলাইছে, ছোৱালীবিলাকে এইফালে ফুল কৰি পেলাই মানে ফিউজন কৰিব পাৰে। আৰু মতা যিসকল পুৰুষসকলৰ তেওঁলোকৰ এইটো মাজত এনেকৈ কৰি পেলাই এনেকৈ হেৰি কৰি পেলাই থাকে, এই বস্তুটো এনেকৈ কৰি উঠে ৰজাৰ কৰে। এইখিনিতে অকণমান মই জনাব বিচাৰিছোঁ যে আমাৰ 600 বছৰীয়া আহোমসকলৰ যি ৰাজত্বকাল, প্ৰতিগৰাকী স্বৰ্গদেউৰ দিনত সাজপাৰবোৰ অকণমান 19-20 হৈছে। গতিকে আমি কোনোটোৱে ভুল বুলি ক'ব নোৱাৰোঁ। এতিয়া আপুনি যি পৰিধান কৰিছে সেয়া সমুখলৈ আনি পুৰুষসকলেও পৰিধান কৰে, বা আজিকালি যি দুফালে ফুল তুলি ধুনীয়াকৈ দুফালে ৰখা হয়, সেই ফাৰুটো আমি অশুদ্ধ বুলি ক'ব নোৱাৰোঁ, কাৰণ প্ৰতিগৰাকী স্বৰ্গদেউৰ দিনত অকণমান সাল সলনি ঘটিছিল। আৰু মেখেলাখন আপুনি যিখন তলত পিন্ধা কি বুলি কৈছে? এইখন ফাচি বুলি কোৱা হয়। মানে বেলেগ বেলেগ আপোনাৰ নাম আছে, মানে 3-4টামান আপোনাৰ নাম তেনেকৈ কৰি পেলাই আছে। মানে মই মনত থকাৰ ভিতৰত মোৰ ফাচিটোৱেই মোৰ মনত আছে। ফা মাও বুলি ফা দি পেলাই মানে চিটো মানে এক্সট্ৰাকৈ হয়। আচলতে ফাটো প্ৰতিটো শব্দতে আপোনাৰ লগোৱা হয় মানে কাপোৰৰ সাজবিলাকত। হয়, ফা মাও বুলি জনা যায়। ঠিক আছে বাৰু, কোনো কথা নাই। আৰু আপুনি গহনা কি পৰিধান কৰিছে? মই হাতত আপোনাৰ মুঠি খাৰু পিন্ধিছোঁ, আৰু এডাল হ'ল আপোনাৰ এইটো জোনবিৰি, আহোমসকলৰ আগৰ পুৰণি সাজৰ মানে ভিতৰতে পিন্ধিছোঁ। আপুনি ক'লে আহোমসকলে সেন্দুৰ নলগায়, আপুনি ফুটটো কিন্তু লৈছে, এতিয়া কওকচোন। মানে আচলতে একোৱেই মানে কি কয়, তেওঁলোক মানে একো সা সজ্জা মানে এনেকুৱাকৈ কৰা নাছিলে। অৰিজিনেলি মানে তেওঁলোক মানে মানে কি বুলি ক'ম, ধুনীয়াই আছিলে তেওঁলোকে মানে। কিন্তু মানে এতিয়া মানে বৰ্তমান যুগত নল'লে মানে ইমানেই বেয়া লাগে, সেইকাৰণে মই এইটো এটা মানে মই নিজৰ ফালৰ পৰা এটা মানে ফুটটো মই লগাইছোঁ আৰু। হয়, আচলতে কথাটো সেইটোৱেই, যেতিয়াৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰি তেতিয়াৰ পৰা আমাৰ ফাৰুটো হেৰাই গ'ল, আৰু তেতিয়া সেন্দুৰ ফুট সম্পূৰ্ণভাৱে লগোৱা হ'ল। যিয়ে নহওক আপোনাক ধন্যবাদ জনাইছোঁ।